ওয়েলকাম টু সিলেবাস ষ্টুডিঅ'। আজি আমি দশম শ্ৰেণীৰ প্ৰথম পাঠ বাস্তৱ সংখ্যা পাঠটো পঢ়িবলৈ গৈ আছোঁ। বাস্তৱ সংখ্যাৰ সৈতে আমি প্ৰথমতে অলপ পৰিচয় হৈ লওঁ। আমি সংখ্যা ৰেখা চবেই জানা আঁকিব নিশ্চয়। মানে সংখ্যা ৰেখা কি হয়, তেনেকৈ এডাল আঁচ থাকে হয় নাই, এইফালে এটা পইণ্ট থাকিব আৰু মানে এইফালে এডাল মানে কাৰ্চিনৰ যোনটো পইণ্ট সেইটো থাকে আৰু মাজত কি থাকে, এডাল শূন্য হয় নাই। এইফালে সোঁফালে গ'লে কি হ'ব, পজিটিভত যাব আৰু বাওঁ দিশত আহিলে কি হ'ব, নিগেটিভত আহিব। এই যোনটো কাৰ্চিনৰ পইণ্ট হয়, মানে এইফালে কি হয়, সংখ্যাবোৰ অসীমলৈ গৈ থাকিব, কেতিয়াও শেষ নহয়। আৰু এইফালে এই কাৰ্চিনৰ পইণ্টটোৱে কি হ'ব, বাওঁফালে আহি থাকিলে ই কেতিয়াও শেষ নহয়। ইয়াৰ পৰা আমি ফাৰ্ষ্ট এতিয়া জানি ল'ম কি স্বাভাৱিক সংখ্যা মানেনো কি। স্বাভাৱিক সংখ্যা কি হয়, সংখ্যা ৰেখাৰ একৰ পৰা আৰম্ভ হয় আৰু ই অসীমলৈ গৈ থাকে, লাখ লাখ কোটি কোটি, কিন্তু ধনাত্মক দিশত যাবলৈ লাগিব, ঋণাত্মক দিশে গ'লে নহ'ব। ধনাত্মক দিশে যিমানবোৰ সংখ্যা গৈ থাকে তাক কি বুলি ক'ব, স্বাভাৱিক সংখ্যা বুলি ক'ব। স্বাভাৱিক সংখ্যা তাক ইংলিছত কি ক'ব, নেচুৰেল নাম্বাৰ, নেচুৰেল নাম্বাৰ। আৰু ইয়াক কি বুলি ক'ব, স্বাভাৱিক সংখ্যা। আৰু পূৰ্ণ সংখ্যা কি হয়, পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হৈ ধনাত্মক দিশে অসীমলৈ গৈ থাকিব, গোটেই সংখ্যাবোৰক কি বুলি ক'ব, পূৰ্ণ সংখ্যা। তাক ইংলিছত কি বুলি কয় জানানে, হোল নাম্বাৰ। নেক্সট আহিলে আমাৰ অখণ্ড সংখ্যা মানেনো কি। অখণ্ড সংখ্যা কি হয়, সংখ্যা ৰেখাত যিমানবোৰ সংখ্যা থাকে, লাগিলে পজিটিভেই হওক লাগিলে নিগেটিভেই হওক, যিমানবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যা, গোটেইখিনি সংখ্যাক একলগত কি বুলি ক'ব, অখণ্ড সংখ্যা বুলি ক'ব। যিমানবোৰ গোটেইখিনি কি বুলি ক'ব, অখণ্ড সংখ্যা। অখণ্ড সংখ্যা তাক ইংলিছত কোৱা হয় ইন্টিজাৰ। বুজি পালা। নেক্সট আমি এতিয়া পঢ়িবলৈ গৈ আছো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি হয়, পৰিমেয় তাক ইংলিছত কয় ৰেচিঅনেল নাম্বাৰ। যিবোৰ সংখ্যা পি বাই কিউ আৰ্হিত থাকে, যিবোৰ সংখ্যা কি ক'লো, যিবোৰ সংখ্যা পি বাই কিউ আৰ্হিত থাকে আৰু কিউটো কেতিয়াও শূন্য হ'ব নোৱাৰে, অৰ্থাৎ ভগ্নাংশত থকা সংখ্যা গোটেইখিনিকে পৰিমেয় সংখ্যা বুলি কয়, কিন্তু তাৰ হৰটো কেতিয়াও শূন্য হ'ব নোৱাৰে। যদি হৰটো শূন্য হয় সেইটো পৰিমেয় সংখ্যা নহ'ব। ধৰি লোৱা যেনিবা আমি ধৰি ললো 5/20 হ'ল, 5/20 এটা কি হ'ব, তোমাৰ পৰিমেয় সংখ্যা হ'ব। যোনটো কি হয়, হৰটো কেতিয়াও শূন্য হ'ব নোৱাৰে। আৰু ধৰি লোৱা যেনিবা আমি এটা ললো 21/7 ললো, এইটো এটা কি হ'ব, পৰিমেয় সংখ্যা হ'ব। অৰ্থাৎ যিবোৰ সংখ্যা পি বাই কিউ আৰ্হিত থাকিব, এইটো আৰ্হিত আছে নে, পি বাই কিউ আৰ্হিত আছে নিশ্চয়। ইয়াত কিন্তু কিউটো কেতিয়াও শূন্য হ'ব নোৱাৰে। যোনটো আমাৰ কিউ হৰটো হয়, হৰটো কি বুলি কয়, হৰ বুলি কয়, ওপৰটো কি বুলি কয়, লব বুলি কয়। কেতিয়াও মানে হৰটো শূন্য হ'ব নোৱাৰে। এই সংখ্যা সেইবোৰ সংখ্যা কি বুলি ক'ব, পৰিমেয় সংখ্যা। কিন্তু আৰু এটা কথা পৰিমেয় সংখ্যা শিকি লোৱা, ইয়াত কি হ'ব, ইয়াত যেতিয়া আমি হৰণ কৰিলে মানে কি দশমিক সীমাবদ্ধ হৈ যায়, সি সংখ্যাবোৰ ওলাই গৈ নাথাকে। ধৰি লোৱা যেনেকুৱা কেনেকুৱা সংখ্যা 3.757, এই সংখ্যাটো দশমিক পৰি সমাপ্ত হ'ল নে নাই, সেইটো কাৰণে কি হ'ব, এইটো পৰিমেয় সংখ্যা। আৰু ধৰি লোৱা যেনিবা 5.7987, দশমিক পৰি সমাপ্ত হৈ গৈছে নে নাই, আমি হৰণ কৰি গৈ আছো, যেনিবা পৰি সমাপ্ত হৈ গ'ল, তাক কি বুলি ক'ব, পৰিমেয় সংখ্যা। বুজি পালা, যিবোৰ সংখ্যা পি বাই কিউ আৰ্হিত থাকে কিন্তু কিউটো শূন্য হ'ব নোৱাৰে আৰু হৰণ কৰিলে দশমিক পৰি সমাপ্ত হ'ব লাগিব, সেই সংখ্যাখিনি কি বুলি ক'ব, পৰিমেয় সংখ্যা। খুব বুজি পাইছা। নেক্সট আহিলে কি আমাৰ অপৰিমেয় সংখ্যা। অপৰিমেয় ইৰেচিঅনেল নাম্বাৰ, ইংলিছত কি বুলি ক'ব, ইৰেচিঅনেল নাম্বাৰ। ইৰেচিঅনেল নাম্বাৰ কি হয়, যিবোৰ সংখ্যা পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। বুজি পাইছা, পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, এহঁতক হৰণ কৰিলে সেই সংখ্যাটো ওলাই গৈ থাকিব, কেতিয়াও শেষ নহয়। কেনেকুৱা সংখ্যা হ'ব, আমাৰ ৰুটৰ সংখ্যাবোৰ হ'ব পাৰে নাই, ৰুট 2 হ'ব পাৰিব, যেনে ৰুট 3, ৰুটৰ সংখ্যাবোৰ কি হ'ব, অপৰিমেয় সংখ্যা হ'ব হয় নাই। কিন্তু এহঁতক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো। আৰু এহঁতক হৰণ কৰিলে কি হ'ব, সংখ্যাখিনি ওলাই গৈ থাকিব। ধৰি লওক যেনিবা 2.398888 এনেকে ওলাই গৈ থকা সংখ্যা দেখিছে নাই, যেতিয়া আমি হৰণ কৰো কিছুমান সংখ্যা ওলাই গৈ থাকে নে নাই, কিন্তু দশমিক পৰি সমাপ্ত নহয়। ইয়াত পৰিমেয়ত কি হৈছিলে, পৰি সমাপ্ত হৈ গৈছিলে। অপৰিমেয়ত কি হ'ব, পৰি সমাপ্ত নহয়।
এইবোৰ সংখ্যা কি বুলি ক'ব? অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। নেক্সট আমি যুগ্ম বুজি পালাম। আমি ইয়াত আমি কেইটা ডেফিনেশ্যন কৰিলো, স্বাভাৱিক সংখ্যা কাক বোলে পঢ়িলো, পূৰ্ণ সংখ্যা কাক বোলে পঢ়িলো, অখণ্ড সংখ্যা কাক বোলে পঢ়িলো, পৰিমেয় অপৰিমেয়। আমি এটা ডায়েগ্ৰামত আমি 5টা ডেফিনেশ্যন পঢ়িলো। আমাৰ চেপ্টাৰৰ নাম আজি কি আছিলে? বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা কি হয়? এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা সংমিশ্ৰণক কি বুলি ক'ব? বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা কি হ'ব? এই পৰিমেয়। এই পৰিমেয় সংখ্যাবোৰ হ'ব পাৰে যোগ অপৰিমেয়। অপৰিমেয়। এই পৰিমেয় আৰু অপৰিমেয়, এই পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰৰ সংমিশ্ৰণক কি বুলি ক'ব? বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ বুলি কোৱা হয়। ঠিক আছে, আমি এতিয়া চেপ্টাৰ 1ৰ 1.1 অনুশীলনীৰ কুৱেশ্যনখিনি কৰিবলৈ গৈ আছো। আমি 1.1 খিনি ষ্টাৰ্ট কৰাৰ আগত ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি প্ৰথমতে বুজি ল'ব লাগিব। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি হয়? আমি আগৰ পৰা আমি কি সৰুৰ পৰা আমি হৰণ কৰিছো নিশ্চয়। হৰণ কৰিলে আমি ধৰি থোৱা যেনিবা 3 20 যেনিবা আমি হৰণ কৰিলো। 3 কিমান যা 20 হ'ব। 3 6 যা 18 কিমান থাকিলে 2, হয় নাই? এইটোক আমাৰ কি বুলি কয়? এইটো কি বুলি ক'ব? ধাৰ্য, হয় নহয়? ধাৰ্য। এইটো কি হ'ব? ইয়াক কি বুলি কয়? ভাজক বুলি কয়। আৰু ইয়াক কি বুলি কয়? ভাগফল। ভাগফল। ইয়াক কি বুলি কয়? ভাগশেষ বা বাকী। ভাগশেষ বুলি কোৱা হয় বা বাকী বুলি কোৱা হয়। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটোৱে হয়। এইটো মানে কি জানানে? ধাৰ্য ইকুৱেল টু নেক্সট কি হ'ব? ভাজক, পূৰণ, ভাগফল যোগ বাকী। বুজি পাইছা? এইটো কি হয়? ধাৰ্য। এইটো কি হয়? ধাৰ্য। বিটো কি হয়? ভাজক। আৰু কিউটো কি হয়? ভাগশেষ। আৰু আৰটো কি হয়? বাকী। যোনটো বাকীত সংখ্যা ৰৈ যায়, এইটোকে কিয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কোৱা হয়। এতিয়া আমি 1.1ৰ কুৱেশ্যন কেইটা কৰিবলৈ গৈ আছো। আমি 1.1ৰ 1 নম্বৰ কুৱেশ্যনটো চাব গৈ আছো। ইয়াত ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াবলৈ গৈছে। 1 নম্বৰটো কি আছিলে? 135 আৰু 225, হয় নাই? 135 আৰু 220। ইয়াৰ ভিতৰত যোনটো সংখ্যা ডাঙৰ, সেই ডাঙৰ সংখ্যাটো আমি এনেকে ফাৰ্ষ্ট পাতি ল'ম আৰু সৰু সংখ্যাটো এইফালে পাতিম। মানে ডাঙৰ সংখ্যাটো এইফালে পাতিলে এই যোনডাল চিন দেখিছা, যে যোনখন মুখখন এনেকে আছে নহয়, এইটো চাইডে থাকিলে, বাওঁফালে থাকিলে তাক গ্ৰেটাৰ দেন বুলি ক'ব। যদি সোঁফালে যদি এই চিনটো থাকে, তাক লেছ দেন বুলি ক'ব। এইটো কি আছে এতিয়া? গ্ৰেটাৰ দেন, মানে মুখখন এইফালে আছে, এই সংখ্যাটো ডাঙৰ। ঠিক আছে? আমাৰ ইউক্লিডৰ বিভাজন কলম বিধি কি আছিলে? a is equal to bq plus r, হয় নাই? bq plus r। আৰু ইয়াত কি হ'ব? 0 লেছ দেন ইকুৱেল টু, এইটো সোঁফালে আছে দেখিছে নে মুখখন? ইয়াৰ এইটো এইফালে কি হ'ব? লেছ দেন ইকুৱেল টু r, লেছ দেন b। ঠিক আছে? আমাৰ ইয়াত যোনটো ডাঙৰ সংখ্যা প্ৰথমতে এই জেগাত পাতিম। ঠিক আছে? a ইকুৱেল টু যোনটো সৰু সংখ্যা প্ৰথমতে ইয়াত পাতিম। হ'ল 225 পাতিলো ইকুৱেল টু 135 পাতিলো। এতিয়া ইয়াৰ লগত কিমান পূৰণ কৰিলে এইটো পাম। তাৰপিছত ভাগশেষটো ওলাব। ধৰি থোৱা যেনিবা আমি এই লাইনটো উলিয়াই গ'লো। কি কৰিলো? 135 টো এইফালে পাতিলো 225। ঠিক আছে? 135 এগুণ কিমান হ'ব? এগুণ 135 হ'ব। যদি আমি দুগুণ কৰি দিওঁ, আমি 225তকৈ ডাঙৰ হৈ যাবনে নাই? সেইটো কাৰণে আমি এগুণেই কৰিলো। এতিয়া হৰণ কৰি দিলে আমি কিমান পাম? 90 পালো। ঠিক আছে? এনেকে এতিয়া পাতা হ'ল। 225 দেখিছা? ইকুৱেল টু আমাৰ ইয়াত ভাজক কিমান আছে? 135। ভাগফল কিমান আছে? 1। ভাগশেষ কিমান আছে? 90। ঠিক আছে? নেক্সট আমি এই চুটি সংখ্যাটোত চাম। এই চুটি সংখ্যাৰ ভিতৰত যোনটো মানে প্ৰথমৰ সংখ্যা, ডাঙৰ সংখ্যা, সেই ডাঙৰ সংখ্যাটোক আকৌ আমি এইফালে পাতিম। হ'ল? প্ৰথম ডাঙৰ সংখ্যাটো এইফালে পাতিলো। আকৌ তাৰপিছত যোনটো সৰু সংখ্যা, প্ৰথমতে এইটো পাতিম, তাৰপিছত এইটো পাতিম। 90। ঠিক আছে? 135টো আকৌ যদি আমি এনেকে হৰণ কৰি চাওঁ, যদি মুখতে নোৱাৰা এনেকে বা হৰণ কৰি চাওঁ। 90টো এইফালে পাতিলো 135। হ'ল 90 এগুণ 90। যদি 90 দুগুণ কৰি দিওঁ 180 হৈ যাব। সেইটো কাৰণে 90 এগুণেই কৰিলো। 90 এগুণ কিমান হ'ল? 90। আমাৰ ভাগফল বা বাকী কিমান ৰ'ল?
45 ঠিক আছে ভাজ্য ইকুৱেল আমাৰ ইয়াত ভাজ্য কিমান আছিল 135 ইকুৱেল টু ভাজক হয় না ভাজক এইটো ইনটু ভাগফল প্লাস বাকি বা ভাগফল বুজি পাইছা আকৌ আমি এটা এইটো সংখ্যা পাম 90 হয় না তাৰপিছত কিমান হ'ল 45 হ'ল 90 45 কিমান বা গ'লে 90 হ'ব দুগুণ গ'লে হ'ব যেতিয়ালৈকে আমাৰ বাকীটো নোলায় তেতিয়ালৈকে আমি কৰি গৈ থাকিম বাকী বা যেতিয়ালৈকে আমাৰ ভাগশেষটো নোলায় তেতিয়ালৈকে কৰি গৈ থাকিম তেতিয়াহ'লে ইয়াতে গসাগু কিমান হ'ব এইটো যোনটো মানে আমাৰ ভাজকত থাকে সেইটোৱে কি হ'ব বাকী বুজি পাইছা নিশ্চয় বুজি পাইছা আমি এতিয়া 2 নম্বৰটো কৰিবলৈ গৈ আছো 196 আৰু মানে এইটো সংখ্যা 38,220 ঠিক আছে যোনটো সংখ্যা ডাঙৰ এইফালে পাতি ল'লো এইফালে এইডাল কি হয় গেটাৰ দেন মানে বাওঁফালে থকা সংখ্যাডালত কি বুলি লাগিব গেটাৰ দেন সোঁফালে যদি থাকে এডালত কি বুলি লাগিব লেছ দেন এডালত কি বুলি লাগিব গেটাৰ দেন ইউক্লিডৰ বিভাজন ক্ৰমিকা ফৰ্মুলাটো এইটো আছিলে হয় নাই এতিয়া আমি যোনটো ডাঙৰ সংখ্যা আমি ইয়াত ক'ত পাতিম ভাজ্য জেগাত পাতিম মানে এই জেগাত পাতিম হ'ল ইকুৱেল টু আমাৰ যোনটো সৰু সংখ্যা ইয়াত পাতিম মানে ইয়াত আমাৰ সৰু সংখ্যাটো কিমান আছিলে 196 হয় নাই 196 আছিলে 196টো পাতিলো 196ৰ লগত কিমান পূৰণ কৰিলে মানে এনেকৈ যদি মুখতে নোৱাৰে এবাৰ হৰণ কৰি চাই ল'ব ঠিক আছে এইটো কিমান আছিলে 100 নহয় 38,220 196 আমি ইয়াৰ লগত তুমি 195 পূৰণ কৰি চাবা তেন্তে হ'লে কিমান পাবা 38,220 পাবা ইয়াত বাকী কিমান ওলাই গ'ল শূন্য ওলাই গ'ল হয় নহয় মই কি আছিলে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ বাকী আমাৰ বাকী শূন্য ওলাই গ'ল নাই তেতিয়াহ'লে গসাগু খুব কি হ'ব 196 মানে আমাৰ ভাজকত যোনটো সংখ্যা থাকে সেইটোৱে কি হ'ব গসাগু ঠিক আছে নেক্সট আমি এতিয়া 3 নম্বৰটো কৰিব গৈ আছো 3 নম্বৰটো কোনটো ডাঙৰ হয় 867 হয় নাই সেইটো মানে প্ৰথমতে পাতিলো ইয়াত গেটাৰ দেন চিন ধৰিলো মানে যোনটো সংখ্যা ডাঙৰ মুখখন সিফালে দি দিব তাক কি বুলি ক'ব গেটাৰ দেন বুলি ক'ব ইউক্লিডৰ বিভাজন ক্ৰমিকা ফৰ্মুলা এইটো আছিলে হ'ল এতিয়া ইয়াত ডাঙৰ সংখ্যাটো ইয়াত পাতিলা সৰুটো ইয়াত পাতিলা 255 লগত কিমান বাৰ পূৰণ কৰিম এতিয়া 3 বাৰ পূৰণ কৰিলে ইয়াতকে সৰু পালো সৰু পাই পেলাই আমাৰ বাকী কিমান ওলালে এইটো ওলালে হয় নাই নেক্সট আমি কি কৰিম এইটো আৰু এইটো ল'ম এইটো এইফালে পাতিলো আৰু এইটো উদাহৰণ পাতিলো 100 দুবাৰ 102 লগত যদি 2 পূৰণ কৰোঁ তেনেহ'লে 155তকৈ সৰু হ'ব যদি 102 লগত যদি 3 বাৰ পূৰণ কৰোঁ কিমান হ'বগৈ মানে 100তকৈতো 255তকৈতো ডাঙৰ হ'ব হয় নাই 306 হৈ যাবগৈ সেইটো কাৰণে 2 বাৰ গৈ আমাৰ বাকী কিমান ৰ'ল 51 ৰ'ল ঠিক আছে নেক্সট আকৌ কি হ'ব এইটো আৰু এইটো ল'ম এইটো ল'লো ঠিক আছে লোৱাৰ পিছত 51 টু যায় কিমান হ'ব 102 হয় নাই ইয়াত বাকী কিমান ৰ'লগৈ শূন্য ৰ'ল যেতিয়ালৈকে বাকী শূন্য নোলায় তেতিয়ালৈকে আমি এনেকৈ কৰি আহি থাকোঁ তেতিয়াহ'লে ইয়াৰ গসাগু কিমান হ'ব 51 ঠিক আছে এতিয়া মই 4-5 এইটো কৰিব লৈছোঁ নেক্সট 4 নম্বৰটো চোৱা এইটো সংখ্যাটোৰ ডাঙৰ সংখ্যা কোনটো 1032 সেইটো কাৰণে এইফালে পাতিলোঁ যোনটো ডাঙৰ সংখ্যা সেইবিলাক গেটাৰ দেন হ'ল ইউক্লিডৰ বিভাজন ক্ৰমিকা ফৰ্মুলাটো কি আছিলে a = bq + r হয় এতিয়া যোনটো ডাঙৰ সংখ্যা হয় সেইটো এইফালে পাতিলোঁ ডাঙৰ সংখ্যা কি হ'ল কি আছিলে 1032 হয় নাই তাৰপিছত সৰু সংখ্যাটো কি আছিলে এইটো আছিলে দুটা সংখ্যাৰ লগত কিমান পূৰণ কৰিলে এই সংখ্যাটোতকৈ ডাঙৰ হ'ব নোৱাৰিব বুজি পাইছা এই সংখ্যাটো সমান বা তাতকৈ সৰু হ'ব লাগিব এই ইয়াৰ লগত 3 পূৰণ কৰোঁতে ইয়াতকৈ সৰু হ'ল যদি 4 পূৰণ কৰি দিয়া হয় 1032তকৈ ডাঙৰ হৈ গ'ল হয় সেইটো কাৰণে ইয়াৰ লগত 3 পূৰণ কৰিলোঁ পূৰণ কৰি পেলাই বাকী কিমান ওলালে বা ভাগশেষ কিমান ওলালে 216 হয় নাই তাৰপিছত আমি এইটো আৰু এইটো ল'ম বুজি পাইছো যোনটো মানে আমাৰ বি জেগাত আছে আৰু যোনটো আৰু জেগাত আছে তাৰপিছত এইটো ল'লো 272 হয় নাই তাৰ লগত আমি কিমান ল'লো 216 এগুণ কৰিলে 162তকৈ সৰু হ'ব সেইটো কাৰণে 1 এগুণ কৰিছোঁ যদি দুগুণ কৰি দিওঁ 272তকৈ কি হ'ব বেছি হৈ যাব সেইটো কাৰণে এগুণ ল'লো এগুণ লৈ পেলাই ইয়াত কিমান ভাগশেষ কিমান ৰ'ল 56 ৰ'ল হয় নাই 56 ৰ'ল ঠিক আছে নেক্সট আকৌ এতিয়া কি ল'লো 216 ল'লো আকৌ 56 ল'লো ইয়াৰ লগত 3 গুণ কৰিলোঁ হয় নাই 3 গুণ কৰিলে কিমান ভাগশেষ কিমান পালোঁ 48 পালোঁ যদি 4 গুণ কৰা হয় ইয়াতকৈ ডাঙৰ হৈ গ'ল হয় সেইটো কাৰণে আমি 3 গুণ কৰিলোঁ হয় নাই তাৰপিছত এইটো আৰু এইটো ল'ম 56টো ল'লো 48টো ল'লো তাৰ লগত এগুণ কৰিলোঁ যদি আমি দুগুণ কৰা হয় ইয়াতকৈ ডাঙৰ হৈ গ'ল হয় এগুণ কৰিলোঁ এগুণ কৰাৰ পিছত আমাৰ কিমান ৰ'ল 8 ৰ'ল তাৰপিছত আমাৰ 48 আৰু কিমান ল'লো 8টো ল'লো 48 = 8 পূৰণ 6 আনচিগত কিমান 48 আমাৰ ভাগশেষ কিমান ওলালে 0 ওলালে তেন্তে হ'লে ইয়াৰ গসাগু কিমান হ'ব ঠিক আছে ঠিক এইটো চেম হয় এনেকৈ এটা চেমে হয়
ইয়াৰ ডাঙৰ সংখ্যা কিমান আছিলে 2520 হয় নাই 2520 তাৰপিছত ইকুৱেল টু সৰু সংখ্যা কিমান আছিলে এইটো আছিলে ইয়াৰ লগত আমি কিমান পূৰণ কৰিলো 6 পূৰণ কৰিলো 7 পূৰণ কৰা হয় ইয়াতকে বেছি ডাঙৰ হৈ গ'ল 6 পূৰণ কৰিলো ইয়াতকে সৰু হৈ আছে সেইকাৰণে 6 পূৰণ কৰিলো যোগ আমাৰ বাকী কিমান ৰ'ল 90 ৰ'ল ঠিক আছে তাৰপিছত এইটো সংখ্যা এইটো ল'ম বুজি পাইছা 405 এইফালে আহিলে 95 ইনটু 4 ঠিক আছে প্লাছ 4 তাৰপিছত আমাৰ বাকী কিমান ৰ'ল 45 ৰ'ল হ'ল তাৰপিছত 96 90 আৰু কিমান 45 এইফালে আনিলো 90 আৰু 45 পূজা কিমান 90 ভাগকে কিমান ৰ'ল 0 তেনেহ'লে আমাৰ গসাউ কিমান হ'ব 45 বুজি পাইছা ইয়াৰ গসাউ কিমান আছিল 8 আছিলে বুজি পাইছা একটো সেম হয় সেনেকে পাতি দিছো ইয়াত ডাঙৰ সংখ্যা এইটো হয় নাই ইয়াৰ লগত 155 আনগুণ কৰিলো তাৰ বাকী কিমান ৰ'ল এইটো হয় নাই তাৰপিছত এইটো 155 and 145 55 পাতিলো 45 ইয়াৰ লগত কিমান পূৰণ কৰিলে হ'ব ইয়াৰ সমান বা ইয়াতকে সৰু ইয়াতকে ডাঙৰ হ'ব নোৱাৰিব কিন্তু সেইটো কথা মই বুজিলো ইয়াতকে কিমান গুণ কৰিলো হয় না 145 তাৰপিছত বাকী কিমান থাকিল 10 থাকিলে নেক্সট কিমান 145 ৰ কিমান 10 145 10 10ৰ লগত 10 14 কিমান 140 10 15 গুণ কৰাৰ লগে লগে 150 হৈ গ'ল হয় ইয়াতকে ডাঙৰ হ'ল হয় হয় নাই সেইটো কাৰণে মই ইয়াৰ সৰুটো লৈছো কিমান থাকিলে 5 বাকী থাকিলে 10 আৰু 5 থাকো 10 থাকিলে ল'লো 5 থাকিলে ল'লো 5 দুগুণ 10 আৰু বাকী কিমান হ'ল 0 যেতিয়ালৈকে বাকী 0 নোলায় তেতিয়ালৈকে কৰি গৈ থাকিব বাকী 0 ওলোৱাৰ পিছত য'ত মানে আমাৰ 20 জেগাত is equal to bq plus r আছিল নাই হাইটো is equal to ভাজক পূৰণ ভাগকে এই ভাজকৰ সংখ্যাটোকে পাতি দিলে বুজি পাইছা নেক্সট এতিয়া 6 আৰু 5 কৰিব গৈছে নেক্সট 7 নম্বৰটো চোৱা ইয়াৰ ডাঙৰ সংখ্যা কোনটো 1296 হয় না এইফালে পাতিলো সৰু সংখ্যা এইফালে পাতিলো ডাঙৰ সংখ্যাটো এইফালে হ'ল ইয়াৰ লগত 380 4 লগত কিমান পূৰণ কৰিলে হ'ব 3 পূৰণ কৰিলে ইয়াতকে সৰু হ'ব হয় না 4 পূৰণ কৰিলে 1296 কি হৈ যাব ডাঙৰ হৈ যাব সেইটো কাৰণে আমি 3 কৰিলো তাৰপিছত আমাৰ ভাগকে কিমান ওলালে 144 নেক্সট কি ল'ম এইটো আৰু এইটো ল'ম 134 154 হয় না 154 আৰু 144 ইয়াৰ গুণ কৰিলো এই 3 গুণ কৰো 184 384 কি হৈ গ'ল হয় ডাঙৰ হৈ গ'ল হয় না দুগুণ কৰিলো 2 গুণ ভাগকে কিমান ওলালে 96 নেক্সট আৰু কি ল'ম এইটো আৰু এইটো ল'ম 144 96 ইয়াৰ লগত এই গুণ কৰিলো ভাগকে কিমান ওলালে 48 আকৌ নেক্সট এইটো আৰু এইটো ল'লো 96 আৰু 48 হয় না দুগুণ কৰিলো দুগুণ কৰাৰ পিছত কি হ'ল দুগুণ কৰোঁতে 196 ওলাই গ'ল আমাৰ ভাগকে কিমান ওলাই গ'ল 0 তেনেহ'লে ইয়াৰ এটা গসাগু কিমান হ'ব 48 নেক্সটটো চোৱা নেক্সট আমাৰ কিতাপত চাবা এইটো আমাৰ 4 আছে হা এইটো কাৰেকশ্যন কৰি ল'বা নহ'বা আমাৰ কিতাপত যোনটো আছে সেইটো থাকিলে মানে আনচাৰটো নোলায় কি তো মানে আনচাৰটো বেলেগ ওলায় আমাৰ অনুশীলনীৰ লগত অনুশীলনীৰ যোনটো আছে সেইটো মানে তোমাৰ উত্তৰমানৰ লগত নিমিলে সেইটো কাৰণে আমি এইটো চেঞ্জ কৰি ল'লো 3058 কৰি ল'লো মানে 3টো 4 কৰি ল'লে 3টো 4টো 3 কৰি ল'লে ঠিক আছে ইয়াতো ডাঙৰ কোনটো এইটো ঠিক আছে ইকুৱালটো টু আমেৰিকা ডাঙৰ সংখ্যাটো এইফালে পাতিলো সৰুটো এইফালে পাতিলো ইয়াৰ লগত 1 পূৰণ কৰোঁতে হৈছে হয় নাই যদি ইয়াত 2 পূৰণ কৰোঁ কি হ'ব ইয়াতকে ডাঙৰ হৈ যাব সেইটো কাৰণে 1 পূৰণ কৰিলো ভাগকে কিমান ওলালে এইটো হ'ল তাৰপিছত এইটো আৰু এইটো ল'ম এইটো পাতিলো পাতিলো ইয়াৰ লগত 1 পূৰণ কৰিলো যদি 2 পূৰণ কৰা হয় ডাঙৰ হ'ল হয় সেইটো কাৰণে 1 কৰিলো ইয়াত ভাগকে কিমান ওলালে এইটো হ'ল নেক্সট এইটো আৰু এইটো ল'লো ঠিক আছে এইটো আৰু এইটো 1 পূৰণ কৰিলো ভাগকে কিমান ওলালে এইটো ওলাল নেক্সট এইটো হয় নাই এইটো 50 নেক্সট এইটো আৰু এইটো ল'লো এইটো আৰু এইটো ঠিক আছে 1 পূৰণ কৰিলো ভাগকে কিমান ওলালে 66 ওলাল নেক্সট এইটো 572 আৰু 66 ইয়াৰ লগত 8 পূৰণ কৰোঁতে তাৰপিছত বাকী কিমান হ'ল 44 হ'ল হয় নাই নেক্সট 66 আৰু 44 66 আৰু 44 1 পূৰণ কৰিলো ভাগকে কিমান ওলালে 22 ওলালে নেক্সট 44 আৰু 22 44 ইজ ইকুৱেল টু 22 ইনটু 2 কৰোঁতে কিমান ওলালে ভাগকে কিমান ওলাই গ'ল 0 ওলাই গ'ল ভাগকে 0 ওলাই গ'ল তেনেহ'লে আমি তাৰ গসাগু কিমান হ'ব 22 নেক্সট আমি 2 নম্বৰ কুৱেশ্যনখিনি কৰিব গৈ আছোঁ নেক্সট এটা কুৱেশ্যন বোলে চোৱা দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক মানে অযুগ্ম অখণ্ড সংখ্যা হা যুগ্ম নহয় অযুগ্ম অখণ্ড সংখ্যা 6q প্লাছ 1 6q প্লাছ 3 বা 6q প্লাছ 5 r দিয়ে য'ত q এটা অখণ্ড সংখ্যা যোগাত্মক আমি অখণ্ড সংখ্যা কি পঢ়িছিলোঁ
ষ্টাৰ্টিঙতে আমি আৰু সংখ্যা ৰেখা হয়নে সংখ্যা ৰেখাৰ মাজত শূন্য থাকে 1 2 3 এফালে গ'লে কি হয় মাইনাছত হয় অখণ্ড সংখ্যা মানে কি সংখ্যা ৰেখা যিমানখিনি সংখ্যা থাকে গোটেইখিনি সংখ্যা একেলগত কি বুলি ক'ব অখণ্ড সংখ্যা বুলি ক'ব ইয়াত যোগাত্মক কৈছে মানে কি শূন্যৰ পৰা সোঁফালে এইখিনি কি যোগ হয় না যোগাত্মক আমাৰ এইফালে এইখিনি কি হ'ব ঋণাত্মক হ'ব মানে যিকোনো দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম হ'বলৈ গ'লে কি হ'ব তাৰ য'ত মানে যিবোৰ সংখ্যা দুইয়ে হৰণ নাযায় তাক কি কয় অযুগ্ম সংখ্যা আছে ইয়াত অযুগ্ম সংখ্যা কি হ'ব 1 হ'ব 3 হ'ব হয় নহয় নেক্সট কি হ'ব 5 হ'ব হয় নাই 5 এটা অযুগ্ম সংখ্যা কি ক'লে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম এইবোৰ অযুগ্ম সংখ্যা এইটো আৰ্হিত হয় নে নহয় মানে আমাক প্ৰমাণ কৰিব লাগে বুজি পাইছা কুৱেশ্যনটো ফাৰ্ষ্ট আনচাৰটো কৰা আগমুহূৰ্তত আমি কুৱেশ্যনটো ভালকে বুজি ল'ব লাগিব তেতিয়াহে আমি আনচাৰটো কৰিব পাৰিম ঠিক আছে এতিয়া চাই লোৱা আমি ধৰি ল'লো আমি সংখ্যাটো জানো যিকোনো এটা নাজানো সেইটো কাৰণে এ বা যিকোনো তোমালোকে ধৰি ল'বা পি কিউ আৰ এছ মই এ বুলি ধৰিলো এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা য'ত বি টো 6 বুলি ধৰিলো ঠিক আছে যিহেতু 6 প্লাছ 1 দিয়া আছে সেইটো কাৰণে আমি বি টো কি ধৰিলো 6 বুলি ধৰিলো ঠিক আছে ইউক্লিডৰ বিভাজন অমেৰিকা প্ৰমাণটো কি আছিলে ভাজ্য ইজ ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সেইটো আছিলে হয় নাই is equal to bq plus r য'ত মানে 0 to r 0 less than equal to r less than b ঠিক আছে আমি ইয়াত কি ধৰিছিলো b টো কি ধৰিছিলো 6 ধৰিছিলো হয় নে b টো কিমান ধৰিছিলো 6 ধৰিছিলো b টো যদি তোমাৰ 6 হয় r টো কি হ'ব তাতকে সৰু হ'ব লাগিব ধৰি লোৱা যেনে বা তোমাৰ হাতত 100 টকা এটা আছে তোমাৰ ভাইটিৰ হাতত বা ভণ্টি যোনে নহওক তোমাৰ ভণ্টি হাতত মানে তোমাতকে তোমাৰ সমান টকা মানে 100 টকা থাকিব না তোমাতকে অলপমান কম থাকিব লাগিব তোমাৰ হাতত যদি 100 টকা থাকে ভণ্টি বা ভাইটি সিহঁতৰ হাতত কিমান 5 টকালৈকে থাকিব পাৰে কিন্তু তোমাতকে বেছি টকা থাকিব নোৱাৰে ঠিক আছে 5 টকালৈকে থাকিব পাৰিব ডেট মিনছ কি r টো কিমান হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে কিন্তু তোমাৰ সমান হ'ব নোৱাৰে কাৰণ ইয়াত লেছ দেন আছে দিছে না মই প্ৰথমতে কি কৈছিলো যোনফালে লেছ দেন মুখখন এইফালে থাকে সেই সংখ্যাটো ডাঙৰ হয় তোমাৰ যদি 100 টকা থাকে তেতিয়াহ'লে তোমাৰ ভাইটি বা ভণ্টি সিহঁতৰ কিমান টকা থাকিব পাৰিব 5 টকা থাকিব পাৰিব তোমাৰ কি বেছি হ'ব নোৱাৰে ঠিক আছে আৰু মানটো কিমান হ'ল 0 1 2 3 4 5 আৰু বি মানটো কিমান হ'ল 6 ঠিক আছে এতিয়া ইকুইডৰ বিভাজন অমেৰিকাত আমি এই সংখ্যাকেইটা পুট কৰি দিম যদি আৰটো যদি আমি প্ৰথমতে 0 হিচাপে ধৰো তেতিয়াহ'লে ইকুইডৰ বিভাজন অমেৰিকাত আমি আৰৰ জেগাত কিমান পাতিম 0 পাতিম আমি বি টো কিমান ধৰিছিলো 6 ধৰিছিলো হয় নাই বি জেগাত আমি কিমান পাতিম 6 পাতিম a is equal to bq plus 0 ঠিক আছে নেক্সট আমাৰ r টো কিমান ধৰিলো 1 ধৰিলো r equal to 1 হয় নাই r equal to 1 তেনেহ'লে r জেগাত কিমান পাতা হ'ল 1 পাতা হ'ল r জেগাত কিমান পাতা হ'ল 2 পাতা হ'ল নেক্সট r জেগাত 3 পাতা হ'ল r জেগাত 4 পাতা হ'ল r জেগাত 5 পাতা হ'ল আৰু ইয়াত b টো কিমান আছিল 6 আছিল গতিকে আমি 6 পাতিলো ঠিক আছে যিহেতু a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম ইয়াত 0 টো কি হয় এটা যুগ্ম হয় না যুগ্ম ধৰে আৰু 2 টো কি হয় যুগ্ম হয় 4 টো যুগ্ম হয় আৰু অযুগ্ম কোনকেইটা আছে 1 টো আছে 3 টো আছে 5 টো আছে হয় নহয় আমাৰ প্ৰশ্নটো কি কৰিছিলে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা তেতিয়াহ'লে আমাৰ অযুগ্ম অখণ্ড সংখ্যাকেইটা কোনকেইটা ওলাই গ'ল 1 3 5 হয় নহয় 1 3 5 তিনিটা অযুগ্ম সংখ্যা ওলাই গ'ল এই যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাকেইটা আমি এনেকে পাতি দিলো সেইটো আমি ওলাই গ'ল লাষ্টত এনেকে লিখি দিবা দেখা গ'ল যেন প্ৰত্যেকটো অযুগ্ম যোগাত্মক অখণ্ড সংখ্যাই আমাৰ এইকেইটা আৰ্হি তাত পাৰ হৈছে নে নাই 6 কিউব এইটো 6 কিউব প্লাছ 1 6 কিউব প্লাছ 3 হয় নাই 6 কিউব প্লাছ 5 আৰ্হিত মানে প্ৰকাশ কৰিব পাৰি য'ত কিউ এটা কোনোবা অখণ্ড সংখ্যা খুব বুজি পাইছে পাতি লোৱা এটা আমি নেক্সট 3 নম্বৰটো কৰিছো নম্বৰটো চোৱা 3 নম্বৰটো এটা ভিন্ন বাহিনী গোটেইজনীয়া সেনা দলৰ পদম সংখ্যা কি মানে কি ক'লে 16 সদস্য এটা সৈন্য বাহিনী 16 মানে সৈন্য বাহিনীৰ গোটেইজনীয়া সেনা দল দিছে মানে সেনা দলটো আগত আছে গোটেইজনীয়া পিছতে পিছত আছে কি কৰি আছে পদম খোজকাঢ়ি গৈ আছে
এনেকৈ মানে গৈ আছে পিছে উৎপাদন সংখ্যা কি হ'ব কেনেকৈ ইমান লিখি দিয়া আছে সেনা বাহিনীৰ সদস্য কিমান আছে 616 সেনা কিমান ইমান সদস্য কিমান সদস্য কিমান আছে 32 আছে ডাঙৰ কোনটো এইটো হয় নহয় এতিয়া বিভাজন সংখ্যা কি আছিলে is equal to bq plus r হয় নহয় এইটো ইয়াত কি আছে 616 হয় নহয় b টো কিমান আছে 32 লগত ইমান পূৰণ কৰিলে 616 বেছি হ'ব নোৱাৰে 616 সমান বা তাতকৈ কম হ'ব লাগিব কিন্তু 616তকৈ বেছি হ'ব নোৱাৰে তাত 19 পূৰণ কৰিলো 616 কম হৈ গ'ল 20 পূৰণ কৰা হয় 616তকৈ বেছি হ'ব নোৱাৰে সেইটো কাৰণে 19 কৰিছো তাৰ ভাগফল কিমান ৰৈ গ'ল ভাগকে কিমান ৰৈ গ'ল 8 ৰৈ গ'ল বাকী হয় নাই গতিকে 32 32 8 লগত কিমান পূৰণ কৰিলে 32 সমান বা 32তকৈ কম হ'ব আনসাৰ একদম 32 হয় নাই মাত্ৰ ভাগকে কিমান ওলাই গ'ল 0 ওলাই গ'ল তেনেহ'লে ইয়াৰ টোটাল কিমান হ'ব 8 হ'ব তেনেহ'লে তেওঁলোকে খোজকাঢ়ি ফুৰোঁতে স্তম্ভৰ উচ্চতা সংখ্যা কিমান হ'ব 8 বুজি পাইছে এটা 4 নম্বৰ কুৱেশ্যনটো চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যেন যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই যোগাত্মক অখণ্ড সংখ্যা মানে সোঁফালে যখন সংখ্যা ৰেখাৰ সোঁফালৰ সংখ্যাখিনি মানে 1ৰ পৰা আৰম্ভ কৰি যোনটো মানে সোঁহাতে সংখ্যা যায় যোগাত্মক তাক যোগাত্মক হ'ব লাগিব হয় নাই যোগাত্মক মানে কি 2টো হ'ব পাৰিব 4টো হ'ব পাৰিব 6টো হ'ব পাৰিব হয় নাই সংখ্যা ৰেখা কি আছিল এনেকৈ আছিলে নাই 0 1 2 3 4 মানে এইফালে গ'লে কি হয় মাইনাছ সেনেকৈ হয় নাই কি কৈছে যোগাত্মক অখণ্ড যোগাত্মক হ'বলৈ হ'লে 2 হ'ব লাগিব 4 হ'ব লাগিব 6 হ'ব লাগিব হয় নাই যোগাত্মক অখণ্ড সংখ্যাৰ সেই সংখ্যাকেইটা কি বৰ্গই 3m বা 3m + 1 আৰ্হি মানে 3m প্লাছ বা 3m + 1 আৰ্হি হয় নে নহয় সেইটো মানে আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে বুজি পাইছে কুৱেশ্যনটো তুমি আনসাৰ কৰাৰ আগত কুৱেশ্যনটো ভালকৈ বুজি ল'ব লাগিব তেতিয়াহে আমি আনসাৰ কৰিব পাৰিম যদি কুৱেশ্যনটো ভালকৈ বুজি নাপাওঁ তেনেহ'লে আনসাৰ আমি কৰিব নোৱাৰিম ঠিক আছে আমি এটা ধৰি ল'লোঁ এই যিকোনো যোগাত্মক অখণ্ড সংখ্যা আমি এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যাটো নাজানো কাৰণে আমি এ বুলি ধৰি ল'লোঁ তোমালোকে পি কিউ আৰ কিবা কিবি ধৰি ল'ব পাৰোঁ মই এই বুলি ধৰিলোঁ আৰু ইয়াৰ বি কি বুলি ধৰিলোঁ বি 3 বুলি ধৰিলোঁ যিহেতু ইয়াৰ বৰ্গৰ 3m বা 3m + আৰ্হি আছে সেইটো কাৰণে বিটো কি ধৰিলোঁ 3 বুলি ধৰিলোঁ ঠিক আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ফৰ্মুলাটো কি আছিলে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ বাকী হয় নহয় এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ ঠিক আছে ইয়াত কি আছিলে এ লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি হ'ল আমি ইয়াত বিটো কিমান ধৰিছিলোঁ 3 বিটো 3 মানে কি এটো বিতকৈ সৰু হয় মানে এটো সৰি আৰটো বিতকৈ সৰু হয় বিটো যদি 3 হয় আৰটো কিমান হ'ব তিতকৈ কম হ'ব লাগিব বুজি পাইছে বিটো যদি 3 হয় মানে আৰটো খালি বিতকৈ ডাঙৰ হ'ব নোৱাৰে বা বি সমানো হ'ব নোৱাৰে তেনেহ'লে আৰটো কিমান হ'ব পাৰিব 2লৈকে হ'ব পাৰিব হয় নাই আৰটো কিমানলৈকে হ'ব পাৰিব 2লৈকে হ'ব পাৰিব 0 1 2 কিন্তু 3 হ'ব নোৱাৰে কাৰণ বিটো 3 বুজি পাইছা এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত এতিয়া আৰু জেগাত আমি প্ৰথমতে এতিয়া 0 বহাম তাৰপিছত 1 বহাম তাৰপিছত 2 বহাম বুজি পাইছে এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো এনেকৈ পাতি ল'ম আৰু জেগাত 0 বহাম 1 বহাম 2 বহাম আৰু বি জেগাত কিমান বহাম 3 বহাম বুজি পাইছা আৰ ইকুৱেল টু কিমান আছিলে 0 আছিলে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এ বি জেগাত কিমান বহাম এতিয়া 3 বহাম আৰু জেগাত প্ৰথমতে কিমান বহাম 0 বহাম তাৰপিছত আৰু জেগাত কিমান বহাম 1 বহাম 1 বহালে কি হ'ব এ ইজ ইকুৱেল টু বি মানটো কিমান আছিলে 3 আছিলে আৰু জেগাত কিমান বহাম 1 বহালো হ'ল আৰ ইকুৱেল টু আকৌ 2 বহালো আৰু জেগাত আকৌ কি 2 বহালো ঠিক আছে এই সংখ্যাকেইটা আমাক কি কৰিব দিছিলে বৰ্গই সংখ্যাৰ বৰ্গই সেইটো কাৰণে আমি বৰ্গকেইটা এটা কৰি চাম এতিয়া এইটো সংখ্যা এইটো এই তিনিটা এতিয়া কি কৰিম আমি বৰ্গ কৰিম বুজি পাইছা এতিয়া প্ৰথমতে কি আছিলে এ ইজ ইকুৱেল টু 3q আছিলে হ'ল এ ইজ ইকুৱেল টু 3q এতিয়া আমি যদি বৰ্গ কৰোঁ তেনেহ'লে দুইফালে আমি কি কৰি লগাই দিলোঁ বৰ্গ লগাই দিলোঁ হয় নাই এ স্কুৱেৰটো এ স্কুৱেৰ হৈ গ'ল এতিয়া 3 স্কুৱেৰটো আমি এতিয়া যদি বৰ্গ লগাই দিওঁ এনেকৈ দিবা হা 3 স্কুৱেৰটো আমি বৰ্গ লগাই দিওঁ তেতিয়াহ'লে কিমান হ'ব 3 3 কিমান 9 হয় নাই আৰু কিউ স্কুৱেৰ মিনছ কিউ স্কুৱেৰ 9q স্কুৱেৰ হ'ল 9টোক আমি 3 ভাগি দিব পাৰোঁ নে নহয় 3 3 9
একেটাইতো হ'ব নটো হয় নাই আমি এনেকৈ ভাগি দিব 3 ইনটু 3 3 দ্বিগুণ 9 এতিয়া 3 কিউ স্কুৱেৰটোক আমি m বুলি ধৰি ল'লোঁ বুজি পাইছা 3 কিউ স্কুৱেৰটোক আমি কি বুলি ধৰিলোঁ m বুলি ধৰিলোঁ তেনেহ'লে এটা 3m হৈ গ'ল বুজি পাইছা প্ৰথমটো মানে আমাৰ প্ৰমাণিত হিচাপে প্ৰমাণ হৈছে 3m ওলাইছে এতিয়া আমি আকৌ ছেকেণ্ডটো কৰিম ছেকেণ্ড কোনটো আছিল এইটো আছিল এইটো এটা বোথ চাইড কি কৰিম বৰ্গ কৰিম মানে স্কুৱেৰটো তাৰপিছত ছেকেণ্ডটো একেবাৰে পাতা আছে বুজিছা বোথ চাইড কি কৰিলোঁ এটা বৰ্গ কৰিলোঁ এতিয়াতো কোনটো ফৰ্মুলাত আছে ক'ব পাৰিবানে a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাটো হয় নাই a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাটো কি আছিলে a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ কি আছিলে ফৰ্মুলাটো a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ হয় নহয় এইটো ফৰ্মুলাত আছে নে নাই এতিয়া a স্কুৱেৰ কিমান আছে a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ এইটো ফৰ্মুলাত আছে বুজি পাইছা তেনেহ'লে ইয়াত কি হ'ব 3 দ্বিগুণ 9 হ'ব 3 দুগুণ 6 6 একে মানে 6 গুণ কিমান 6 বুজি পাইছা 1 স্কুৱেৰ মিন্স কি 1 হ'ল বুজি পালা এই দুইটা সংখ্যাৰ ভিতৰত আমি কমন কি ল'ব পাৰোঁ 9 আৰু 6 ভিতৰত কি সংখ্যাই মানে দুইটা সংখ্যা কাটা যাব এতিয়া 3 দুইটা কাটা যাব 3 3 গুণ 9 3 দুগুণ 6 সেইটো কাৰণে আমি 3টো কমন লৈ ল'লোঁ ঠিক আছে 3 3 গুণ 9 3 দুগুণ 6 আৰু 1টো সেনেকে ৰৈ গ'ল হ'ল 3টো বহিলে এতিয়া 3 কিউ স্কুৱেৰ প্লাছ 2 কিউক আমি কি বুলি ধৰিলোঁ m বুলি ধৰিলোঁ এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাকেইটাক আমি কি বুলি ধৰিলোঁ m বুলি ধৰিলোঁ তেনেহ'লে এই ব্ৰেকেটৰ সলনি কি বহি যাব m বহি যাব 3m প্লাছ 1 বহিব বুজি পাইছা নিশ্চয় আমাৰ প্ৰথমটো বৰ্গ কৰিলোঁ ছেকেণ্ডটো বৰ্গ কৰিলোঁ এতিয়া আমি কোনটো কৰিম 3 নম্বৰটো বৰ্গ কৰিম 3 নম্বৰটো কি আছিলে এইটো আছিলে হয় নহয় 3 নম্বৰটো এইটো আমি এতিয়া বোথ চাইড কি কৰিম বৰ্গ কৰিম ঠিক আছে বৰ্গ কৰিম বোথ চাইড কি কৰিম বৰ্গ কৰিম এইটো কি আছিলে a plus b whole square কি আছিলে a square plus 2ab plus b square এইটো ফৰ্মুলাত আছিল না নাই এইটো ফৰ্মুলাত আছে তেনেহ'লে ইয়াত কি হ'ব a square plus 2ab a to b to plus b square হ'ল এতিয়া 3 3 গুণ কিমান হ'ব 9 হ'ব হয় নাই 3 দুগুণ 6 6 দুগুণ 12 2 দুগুণ কিমান হ'ল 4 হ'ল বুজি পাইছা এই 4টো আমি এনেকৈ ভাগি দিব পাৰোঁ নে নোৱাৰে 3 যোগ 1 3 যোগ 1 মানে কিমান 4 একেটাই হয় তেনেহ'লে এনেকে ভাগি দিলো ঠিক আছে নেক্সট এটা কি কৰিম এই তিনিটা মানে 3q স্কুৱেৰ প্লাছ 12q প্লাছ 3 এই তিনিটা সংখ্যাৰ ভিতৰত আমি কি সংখ্যা কমন ল'ব পাৰোঁ 9 12 আৰু 3 9 12 আৰু 3 9 9কো কাটা যাব লাগিব 12কো কাটা যাব লাগিব 3কো কাটা যাব লাগিব এই তিনিটা সংখ্যা কাটা কিহে যাব 3 যাব 3 মানে আমি কাটিব পাৰোঁ 3 যদি আমি কি হ'ব 3 3বাৰ গ'ল 3 4বাৰ গ'ল 3 এবাৰ গ'ল 3টো কি কৰিলোঁ কমন লৈ ল'লোঁ 3 3 গুণ 9 3 4 গুণ 12 3 1 গুণ 3 বুজি পাইছা এতিয়া কি হ'ল প্লাছ 1টো হৈ গ'ল এতিয়া এই গোটেই সংখ্যাখিনিক আমি কি বুলি ধৰিলোঁ m বুলি ধৰিলোঁ এই গোটেই সংখ্যাখিনিক কি বুলি ধৰিলোঁ m বুলি ধৰিলোঁ 3m প্লাছ 1 হৈ গ'ল বুজি পাইছা এতিয়া তিনিটা প্ৰমাণিত হৈ গ'ল প্ৰথমতে কি পালোঁ 3m তাৰপিছত কি পালোঁ 3m প্লাছ 1 তাৰপিছত 3m প্লাছ 1 হয় নাই এইটো 3m বা 3m প্লাছ 1 প্ৰমাণিত হ'ল তেনেহ'লে আমি গতিকে দেখা গ'ল যেন প্ৰতিটো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই tm বা tm প্লাছ 1 য'ত m এটা কোনোবা অখণ্ড সংখ্যা লিখি দিব গতিকে দেখা গ'ল যে প্ৰতিটো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই tm বা tm প্লাছ 1 য'ত m এটা কোনোবা অখণ্ড সংখ্যা বুজি পাইছা নিশ্চয় এবাৰ ভালকে পাতি লোৱা নেটত পাঠটো কৰিব গৈ এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰত আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m প্লাছ 1 বা 9m প্লাছ 8 আৰ্হি ঠিক আছে এইটো মানে ইয়াৰ আগতো যোনটো চেম হয় ইয়াৰ আগত যোনটো মানে বৰ্গটো কৰি আহিছোঁ ইয়াত খালি মানে ঘনফল কৰিলে হ'ল ঘনফল মানে কি কিউব কৰি ল'লেই হ'ল ঠিক আছে ইয়াত ধৰো আমি এতিয়া ইয়াত নাজানো যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা কি সেইটো আমি এ বুলি ধৰি ল'লো ঠিক আছে এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা ধৰিলো ইয়াত বি ইকুৱেল টু কিমান ধৰিলো 3 কিয় ধৰিলো 3 ইয়াত 9 আছে হয় নাই 9টো যদি আমি কিউব কৰোঁ কি হ'ব 3 কিউব হয় নহয় সিটোক আমি ভাঙিব পাৰোঁ নে নহয় মানে পাৱাৰ কৰি দিওঁ 3 গুণ নহয় না 3 যা 9 সেইটো কাৰণে আমি বি ইকুৱেল টু কিমান ধৰিলো 3 ধৰিলো এটা বিভাজন প্ৰমেয়িকা এইটো আছিলে a is equal to b2 plus r
মানে বি কিউব মানে কি আছে ভাজ্য ইজ ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ বাকী হয় নাই ইয়াত 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি হল ইয়াত মানে আমি বি টো কিমান আছিলে 3 বি টো 3 মানে সবত থাকি ডাঙৰ কোন হয় বি হয় তাৰ পিছত কোন হয় আৰ হয় বি টো যদি 3 হয় তেনেহলে আৰ টো কিমান হ'ব তাতকে তিনিতকে কম হ'ব লাগিব তিনিতকে কম কিমান হ'ব পাৰিব 1 2 মানে 2তকে কি ডাঙৰ হ'ব নোৱাৰে মিন্স কি আৰ টো হাই স্ট্যান্ডাৰ্ড কিমান হ'ব লাগিব 2 হ'ব পাৰিব r equal to 0 1 2 মানে 2তকে ডাঙৰ হ'ব নোৱাৰে কাৰণ b টোৱে 3 আছে ঠিক আছে এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইয়াত পাতি দিম ইয়াত আমাৰ r জেগাত এবাৰ কিমান পাতিম 0 পাতিম এবাৰ 1 পাতিম এবাৰ 2 পাতিম b জেগাত কিমান পাতিম 3 পাতিম বুজি পাইছা r equal to 0 হয় না ইয়াৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত ইয়াত r জেগাত এবাৰ কিমান পাতিলো 0 পাতিলো আৰু এবাৰ কিমান পাতিলো 1 পাতিলো আৰু এবাৰ কিমান পাতিলো 2 পাতিলো ইয়াত বি জেগাত কিমান পাতিম 3 পাতিম ইয়াত বি ইকুৱেল বিভাগ মানে কলম বিধিত আমি কি পাতি যাম বি জেগাত কিমান পাতি যাম 3 পাতি যাম ঠিক আছে এতিয়া তেনেহলে আমি কি দেখিলো এইটো কি দেখিলো বি কি a is equal to 3q দেখিলো a is equal to 3q plus 1 দেখিলো আৰু a equal to 3q plus 2 দেখিলো আমি এই তিনিটা এটা কি কৰিম ঘনফল কৰিম কাৰণ আমাৰ ইয়াত কি আছে ঘনফল কৰিছে সেইটো কিউব কৰিম ঠিক আছে এটা প্ৰথমটো কিউব কৰিম প্ৰথমটো এইটো কিউব কৰিম তাৰপিছত এইটো কিউব কৰিম এইটো কিউব কৰিম প্ৰথমটো এটা কিউব কৰিম চোৱা a is equal to 3q আছিল না নাই এটা ভি চাইডে কি কৰিলো আমি ঘন মানে কিউব কৰি দিলো ঠিক আছে তিনিটা পূৰণ কৰিলে কিমান হ'ব তিনিটা পূৰণ কৰিলে 27 হ'ব 3 3 9 9 3 কিমান হ'ল 27 তিনিটা পূৰণ কৰিলে কিমান হ'ল 27 27 টো যেতিয়া আমি বাহিৰলৈ ভাগিব পাৰো না 9 3 27 দুইটা আমি ইয়াত ভাগি দিলো হয় না 9 3 27 ভিতৰত কিমান থাকিলে 3 কিউব মানে 3 টো হ'ল কিউব আছে হয় না এতিয়া ইয়াত কিমান হ'ল 3 কিউব হোল কিউবক আমি কি বুলি ধৰিলো m বুলি ধৰিলো এতিয়া 3 কিউব হোল কিউবত কিমান পাতিলো m বুলি পাতিলো হ'ল ফাৰ্স্টটো হৈ গ'ল এতিয়া সেকেন্ডটো কি কৰিম বোথ সাইড কিউব কৰিম সেকেন্ডটো কি আছিল a is equal to 3q plus 1 a is equal to 3q plus 1 বোথ সাইড আমি কি কৰিলো কিউব কৰিলো আমি ক্লাস 9 ত পাই আহিছিলো এটা ফৰ্মুলা পাই আহিছিলো ফৰ্মুলাটো কি আছিল a plus b হোল কিউব তাৰ ফৰ্মুলাটো কি আছিল a কিউব plus 3 a square b plus 3 a b square plus b cube আমি 9 ত পাই আহিছিলো এইটো ফৰ্মুলা এতিয়া এই ফৰ্মুলাটো ইয়াত পুট কৰি দিম এইটো প্ৰথমটো কি হ'ব a কিউব হয় না এইটো a কিউব হৈছে নেক্সটটো কিমান আছিল প্লাস 3 a square b প্লাস 3 a টো কিমান আছিল এইটো 3 a square b প্লাস তাৰপিছত কিমান আছে 3 a b square নেক্সটটো কিমান আছিল b কিউব কিমান আছে 1 হল a plus b হোল কিউব ফৰ্মুলাটো আমি পুট কৰি দিলো তিনিটা পূৰণ কৰিলে কিমান হ'ব 27 হ'ব হয় নাই তিনি দুটা পূৰণ কৰিলে কিমান হ'ব 3 2 9 9 3 কিমান হ'ল 27 হ'ল তিনি দুটা পূৰণ কৰিলে কিমান হ'ব 9 হ'ল আৰু একেটা পূৰণ কৰিলে তিনিটা পূৰণ কৰিলে একেই হ'ব ঠিক আছে এতিয়া এই তিনিটা সংখ্যাৰ ভিতৰত 27 27 9 27 27 9 এই তিনিটা সংখ্যাক আমি কিহেৰে মানে ভাগিব পাৰো মানে কমন কি ল'ব পাৰো 27 27 মানে এটা হৰণযোৱা সংখ্যা কি পচন্দ কি হ'ব 9 হ'ব পাৰে হয় নাই 9 27ক যাব 3 বা 9 3 27 9 3 27 9 সেইটো কাৰণে আমি 9টো কমন লৈ লওঁ 9 3 27 9 3 27 9 হ'ল এনেকৈ এই মজত একেৰত গোটেই সংখ্যাকেইটাক আমি n বুলি ধৰি দিম এই গোটেই সংখ্যাখিনিক যদি আমি n বুলি ধৰো তেতিয়াহ'লে কি হ'ব tn plus 1 হৈ গ'ল নে নাই tn plus 1 হৈ বুজি পাইছা আমাৰ সেকেন্ডটো হৈ গ'ল বোথ সাইড কিউব কৰি থাৰ্ডটো কি আছিল a plus a is equal to 3q plus 2 আছিল হয় নাই a is equal to 3q plus 2 আমি এটা বোথ সাইড কি কৰিম এতিয়া ঘন কিউব কৰি দিলো এটা প্ৰথমটো এটো কি আছিল a plus b হোল কিউব কি আছিল a cube plus 3a square b plus 3a b square plus b cube হয় নাই প্ৰথমটো এটা যদি কোন a cube plus 3a square b plus 3ab square হয় নাই 3ab square plus b cube পাতিলো তিনিটা পূৰণ কৰিলে 27 হ'ল 3 2 9 9 3 27 3 2 9 হয় নহয় 9 3 27 হ'ল 27 আৰু এইফালে কিমান থাকিলে 27 3 3 9 এইফালে কিমান 4 হয় নহয় 4 3 12 কিমান হ'ল 4 9 9 টাইমত কিমান হ'ল 33
তিনিটা পূৰণ কৰিলে কিমান হ'ব 8 হ'ব হয় নাই নেক্সট এতিয়া আমি কি কৰিলো 9টো কমন লৈ ললো হ'ল 9 হ'ব এইটো আমাৰ ভুল হৈ আছে হা এটা কাৰেকশ্যন কৰি ল'বা এইটো কিমান আছিলে 9 হ'ল 3 3 গুণ 9 9 3 গুণ 27 27 দুগুণ কিমান হ'ব 7 দুগুণ 14 ইকুৱেলি 2 দুগুণ 4 56 হ'ব তোৰ কিমান পাতিবা 56 54 sorry 54 হ'ল 54 কিউব তিনি করে 36 তেনেহলে 9টো কমন ললো হল 9 3 9 3 গুণ 27 9 54 কেবা যাব 9 54 কেবা যাব কোৱা কবা হয় না নহয় 9 6 গুণ 54 হল এতিয়া আমি বেকেটাৰ ভিতৰত থকা গতিকেইটাক আমি কি বুলি ধৰিলো m বুলি ধৰিলো এইটো 6 বুলি মাতি দিব বেকেটাৰ ভিতৰত থকা গতিকেইটাক আমি কি বুলি ধৰিলো m বুলি ধৰিলো তেনেহলে এইটো কি হল 9m plus 3 9m plus 8 হল আমাৰ এটা তিনিটা ওলাই গলে না ফাৰ্স্টটো কি আছিল এটো পালো সেকেন্ড এটো পালো থাৰ্ডটো এটো পালো প্ৰথমটো এটো সেকেন্ডটো এটো থাৰ্ডটো এটো এইটা আইডি হল নে নাই এটা আমি এনেকা লিখি দিলে হল গতিকে দেখা গল যে প্ৰতিটো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m plus 1 বা 9m plus 8 RD এনেকে পাতি দিব হলো নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাকটিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ ৰূপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটা ডাকটিকটত ৰৈ যাতে এটাও ডাকটিকট ৰৈ নাযায় ঠিক আছে হিমাদ্ৰীয়ে সাৰ্বধিকে কিমানটা থোকৰ ডাকটিকটবোৰ প্ৰদৰ্শন কৰিব পাৰে এই দুটাৰ মাজৰ কি উলিয়াবা কথাবোৰ উলিয়াই দিলে তাৰ নিৰ্ণয় উত্তৰটো ওলাই যাব কেনেকৈ উলিয়াম এইটো আৰু এইটো যোনটো তোমাৰ ইউক্লিডৰ বিভাজন ক্ৰমীকা সূত্ৰটো কি আছিলে E is equal to b cube plus r আছিল নে নাই E is equal to b cube plus r হয় নহয় ইয়াত কি আছিলে 0 less than equal to r less than b হয় নহয় ইয়াত আমাৰ ডাঙৰ সংখ্যাটো কি আছিলে এইটো আছিলে এইটোলৈ মাজতে লিখি ল'বা হা এনেকৈ তাৰপিছত ইয়াত ডাঙৰ সংখ্যাটো কি আছিলে এইটো হয় নহয় এনেকৈ 625 টো ডাঙৰ সেইটো মানে গ্ৰেটাৰ দেন 325 হ'ল ডাঙৰ সংখ্যাটো এইটো আমাৰ 325 ইয়াৰ লগত আমি কিমান পূৰণ কৰিম 1 পূৰণ কৰিম তেনেহ'লে আমি কিমান থাকিব 2 পূৰণ কৰিলে 625তকৈ কি হ'ব ডাঙৰ হ'ব তেনেহ'লে কিমান পূৰণ কৰিলো 1 পূৰণ কৰিলো তেনেহ'লে ভাগকে কিমান ওলালে 300 হ'ল নেক্সট আকৌ কিমান ল'ম এইটো আৰু এইটো মাজত এইটো ল'লো হয় নাই তাৰপিছত এইটো কিমান গ'ল 300 এবাৰ গ'ল 300 এগুণ 300 কিমান বাকি থাকিলে 25 বাকি থাকিলে নেক্সট কিমান ল'ম 300 25 হ'ল তাৰ লগত 12 পূৰণ কৰোঁতে কিমান হৈ গ'ল 300 হৈ গ'ল বুজি পাইছানে মানে চাই লোৱা এইটো কেনেকৈ হ'ল 625 এনেকৈ যদি অকণ খেলি মেলি লাগে তেনেহ'লে তেনেকৈ হৰণ কৰি ল'বা তেনেকৈ বুজি পাবা 625 ইয়াক আমি এবাৰ এগুণ গ'ল যদি দুগুণ কৰি দিওঁ 625তকৈ ডাঙৰ হৈ যাব তেনেহ'লে কিমান ল'লো এগুণ ল'লো কিমান হ'ল 325 হ'ল কিমান বাকী থাকিলে 0 হয় নাই 0 তাহলে কিমান থাকিলে 3 কিমান থাকিলে 300 বাকী থাকিল নে নাই 300 বাকী থাকিলে হয় নাই 367 এবাৰ গ'ল বুজি পালা নেক্সট আকৌ এইটো আৰু এইটো ল'ম 325 আৰু এইটো আকৌ এনেকৈ যদি দিগদাৰ লাগে এনেকৈ হৰণ কৰি চাই পাবা 325 এবাৰ গ'ল কিমান হ'ল 300 হ'ল কিমান বাকী থাকিলে 25 বাকী থাকিলে 25 বাকী আছে নে নাই তাৰপিছত ভাগফল কিমান 1 হয় নাই নেক্সট আকৌ 300 আৰু 25 ল'বা 325 ল'বা 25 300 কিমান গৈ যাব 12 বাৰ যাব 25 এগুণ 25 বাৰ লোৱা 25 এগুণ কিমান হ'ল 25 হ'ল হয় নাই 25 হ'ল 50 থাকিলে 25 দুগুণ 50 কিমান থাকিলে 0 ওলালে নাই ভাগকে 0 ওলাল সেইটো কাৰণে ভাগফলটো কি হ'ব ইয়াৰ থোকৰ সংখ্যা হ'ল বুজি পাইছা নেক্সট 7 নম্বৰ কুৱেশ্যনটো চোৱা দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা
কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ 2ডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব সেইটো সুধিছে এইটো তেহেঁতৰ সৰ্বাধিক দৈৰ্ঘ্যটো কিমান হ'ব এইটো কৰিব হ'লে এই 64 আৰু 80 গসাগু উলিয়াই দিলেই হ'ল ঠিক আছে এই গসাগুটো আমি কেনেকৈ উলিয়াম ইউক্লিডৰ কলম বিধিয়ে প্ৰয়োগ কৰি পেলাই উলিয়াম ইউক্লিডৰ কলম বিধিটো কি আছিলে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ বাকী হয় নহয় a is equal to b cube plus r হ'ল ইয়াত 0 less than equal to r less than b হ'ল ইয়াত চবতকৈ সৰ্বাধিক সংখ্যা কোনটো আছিল 80 এইটো ক'ত আহিলে ভাজ্যত আহিলে ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ বাকী 64 লগত 1 পূৰণ কৰিলোঁ কিন্তু 64 লগত 2 পূৰণ কৰোঁ কি হৈ যাব তাতকৈ ডাঙৰ হৈ যাব তেনেহ'লে কিমান 1 ল'লোঁ বাকী কিমান থাকিলে 16 থাকিলে নেক্সট 64 আৰু 16টো আনিলোঁ 64 আৰু 16 হ'ল 16 4 কিমান হ'ল 64 মানে 16 4 64 হয় নাই ইয়াত বাকী কিমান হৈ গ'ল 0 হৈ গ'ল তেনেহ'লে কাটি উলিয়াব পৰা ৰছীৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হৈ যাব 16 তেনেহ'লে আজি ক্লাছ 10ৰ 1.1ৰ অনুশীলনী 1ৰ পৰা 7লৈকে ধুনীয়াকৈ সমাধান কৰি দিলোঁ তোমালোকে ঘৰত এবাৰ আকৌ ৰিভিজন কৰিবা যদি বুজি পোৱা নাই তেন্তে আকৌ ফাৰ্ষ্টৰ পৰা আকৌ এবাৰ লাষ্টলৈকে চাবা বুজি পাই যাবা আৰু চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা থেংক ইউ